ভূপেন বৰা ডাঙৰীয়াই তেওঁ মানুহ পঠিয়াই দিছে মোৰ ওচৰলৈ। কালি কেইবাবাৰো মোক ফোন কৰিছে, ফোন কৰি পিনে মোক সুধিছে যে আপুনি ঘৰলৈ কিমান সময়ত যাব। মই তেতিয়া কৈছোঁ যে 8টা বজাত মই ঘৰত যাম। মই ঘৰত আহি সোমোৱাৰ লগে লগে তেওঁ দুজন মানুহ পঠিয়াইছে, মানে মানুহ কেইবাগৰাকীও আহিছে, কেইবাজনো আহিছে। তেওঁলোকে ঘৰৰ বাহিৰত গাড়ী ৰখি আছে, দুজন মানুহ মোৰ ওচৰলৈ আহিছে। মৌচম লাহন যোনজন যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট তেওঁ আহিছে, আৰু জিন্তু বুলি মানে ল'ৰা এজন আহিছে। তেওঁ ভূপেন দাৰ মানে ভতিজাক বুলি পৰিচয় দিছে মোৰ আগত। তেওঁলোক দুজন আহিছে, দুজন আহি পিনে ভূপেন বৰাৰ লগত মোক ফোনত কথা পাতিবলৈ দিছে। মই তেতিয়া কৈছোঁ যে এনেকৈ মই কেলৈ কথা পাতিম, ৰাজহুৱাকৈ কথা পাতিলে। তেতিয়া কৈছে যে আপোনাক কিবা এটা ক'ম বুলি কৈছে, আপুনি শুনি লওক। তেতিয়া মোক ফোনটো লগাই দিছে। লগাই দিওঁতে তেওঁ মোক কৈছে গোচৰ দিব, এতিয়া তুমি যাব, একো কৰিব নালাগে। মই ৰাজহুৱাকৈ তোমাক মই এনেই এতিয়া তোমাক মই ফোনতে তোমাক মই চৰি কৈছোঁ, যি হ'ল হৈ গ'ল, তুমি মোক মাফ কৰি দিয়া। আৰু কি কয় এইটো, মই তেতিয়া তেওঁক কৈছোঁ যে আপুনি মোক এনেকৈ ফোনত চৰি ক'লেতো নহ'ব, মানুহেতো মোৰ কথা বহুত বেয়া বেয়াকৈ লিখি আছে, মইতো এতিয়া বেয়া হৈ গ'লোঁ। যেতিয়া আপুনি মোক কৰা কামটোৰ বিৰোধিতা কৰোঁতে মই যদি ইমান বেয়া নাৰী হৈ গ'লোঁ, সেইটো কাৰণে আপুনি এনেকৈ মোক ক'লে নহ'ব, আপুনি ভালকৈ ক'ব লাগিব, তেতিয়াহে হ'ব। তেতিয়া তেওঁ কৈছে যে মই নিউজ চেনেলত স্পষ্টীকৰণ দি দিম যে মই তোমাক চোৱাটো হয়, তোমাক মই চুইছোঁ, কিন্তু মই তোমাক বেয়া হেৰিত চোৱা নাছিলোঁ। মোৰ ভণ্টি হয়, ছোৱালী হয়, তেনেকুৱা চুইছোঁ। মই তেতিয়া মই ইমান যে চিঞৰি কৈ আছোঁ যে আপুনি মোক কিয় চুলে, আপুনি তেতিয়া নাই চোৱা বুলি কিয় কৈ আছিলে। তেতিয়া কৈছে হ'ব, মই আৰু আজি ৰাতিৰ ভিতৰত মই স্পষ্টীকৰণ দিম যে মই চোৱাটো হয় বুলি, তুমি এতিয়া একো অভিযোগ দাখিল কৰিব যাব নালাগে। সেইবুলি কোৱাৰ কাৰণে মই তেওঁক মাফ কৰি দিম। তেওঁ যদি মানে মিডিয়াৰ আগত, অসমবাসী ৰাইজৰ আগত যদি মোক ক্ষমা খোজে। এতিয়ালৈকে তেওঁতো সেইটো কাম কৰা নাই। মই অতি সোনকালে আইনৰ কাষ চাপিম। আৰু বহুত মানুহে মোৰ বিষয়ে নজনাকৈ, এজনী মাইকী মানুহে মানে একো এটা বেয়া কাম কোনেও নকৰাকৈ কেতিয়াও মানে সমাজৰ আগত নিজৰ মুখখন নেদেখায়, কিন্তু মই তেওঁক সন্মুখত কৈছোঁ, ইমানখিনি মিডিয়া চেনেল থকা মানে সকলোৰে মুখৰ আগত কৈছোঁ যে আপুনি মোক চুইছে, কিন্তু মই মিছাকৈ তেওঁ মোৰ পিঠিত এনেকৈ পিছফালেদি হাতখন ভৰাই লৈ কঁকালত এনেকৈ খামুচি দিছে, খামুচি দি কৈছে, হিলাই দিছে মোক, তুমি মনে মনে থাকা। তেতিয়া মই লগে লগে তেওঁ হাত চাইছোঁ যে তেওঁ হাতেদি চুইছে। মই তেওঁ হাতখন আঁতৰাই লৈ পিনে মই কৈছোঁ যে আপুনি মোক কিয় চুইছে। তেতিয়াতো তেওঁ মোক নক'লে যে নাই চোৱা বুলিয়েতো কৈ থাকিলে। পিছত মোক ফোনত মাফ খুজিছে। তেওঁ ফোনত মাফ খুজিলে নহ'ব। মই তেওঁক আপোনালোকৰ যোগেদি কৈছোঁ, আপুনি যদি মোক ফোনত মাফ খুজিছে সেইটো নহ'ব, কেতিয়াও মই মানি নলওঁ। কেলেনো মোক এতিয়া বহুতে অপমান কৰিছে, মোৰ বিষয়ে বেয়া বেয়াকৈ লিখিছে। তেওঁলোকে মোৰ বিষয়ে একো নজনাকৈ বেয়াকৈ লিখিছে। তেওঁলোকৰ ওপৰতো মই ব্যৱস্থা ল'ম। মই আইনৰ কাষত যাম, যোনে বেয়া বেয়াকৈ মোৰ বিষয়ে লিখি আছে। তেওঁলোকৰ ওপৰত মই আজি তেওঁলোকৰ ওপৰত মই FIR দিমগৈ। আৰু ভূপেন বৰাক মই ইয়াৰ পৰাই কৈছোঁ, আপুনি যদি মোক ক্ষমা খোজে সকলোৰে মুখৰ আগত খোজক। এনেকৈ ফোনত আপুনি মানুহ পঠিয়াই কিবা কৰি মোক ক্ষমা খুজি নাথাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।